ডিপ্ল'মেটিক নিদিওঁৱে কেতিয়াও মই নহয় মানুহ ডিপ্ল'মেটিক মই ভয়ো নকৰোঁ কাকো তোক যিখিনি সলাব লাগে বুলি ক'ম সেইখিনি মই অন কেমেৰা ক'ব নোৱাৰোঁ এতিয়া ছুইজাৰলেণ্ডৰ যে ৰাস্তাবোৰ গৈছোঁ মানসিক গৈছোঁ চাচোন ইমান ধুনীয়া বোলো ঠিকেই লাগিছে অৰুণাচলৰ নিচিনাই একেই দেখোন এক্টৰটো ৰাখিব পাৰোঁ কিয় অকল এক্ট্ৰেছকে ঠিক আছে তই নায়ক নায়িকা সুবিধা অসম ৰুমটোৰ ভিতৰত দৰদাম বন্ধ কৰি থ'লে আৰু সেইটোতে মানুহে ভাবিবনে আনজনক তেওঁ বিচৰাৰ ধৰণে সাধাৰণ জীৱন কটাবলৈ দিয়ক আপুনি কিন্তু নকটাব আনজনক তৰ্ক বিতৰ্কত লিপ্ত হ'বলৈ দিয়ক আপুনি কিন্তু নহ'ব আনজনক সৰু সৰু কথাতে কান্দিবলৈ দিয়ক ভাঙি পৰিবলৈ দিয়ক আপুনি কিন্তু নপৰিব কাৰণ আপোনাৰ জীৱনৰ চাবি কাঠি আপোনাৰ ওচৰত আছে আপুনি কিয় দিব ভাবিছে আজি বৰ্ণালী কি কথা উলিয়াইছে পিংক চিটিৰ উইমেন আনপ্লাগত একো উলিওৱা নাই মই তেনেধৰণৰ মানসিকতাৰে মোৰ অতি মৰমৰ বান্ধৱী প্ৰস্তুতি পৰাশক আমাৰ ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ যাৰ কাৰণে মই এটা ষ্ট্ৰং মেণ্টেলিটিৰ মানুহৰ ব্যক্তিত্বৰ কথা ক'বলগীয়া হৈছে কাৰণ তেওঁ কেতিয়াও জীৱনত ভাঙি নপৰে কেতিয়াও লোকৰ লগত ব্যস্ত নাথাকে তেওঁৰ জীৱনৰ চাবি কাঠিটো তেওঁৰ ৰিম'টটো নিজৰ হাতত ৰাখে আৰু তেনেধৰণৰ ষ্ট্ৰং ব্যক্তিত্বৰ বাবে মোৰ অতিকে প্ৰিয় মোৰ শৈশৱৰ বান্ধৱী প্ৰস্তুতি পৰাশৰ আজি মোৰ মাতটো কিন্তু অলপ হাই পিচত শুনিব কাৰণ প্ৰস্তুতি য'ত থাকে নহয় চব হাই পিচ হৈ যায় একদম ভাইব্ৰেশ্যন একদম ওপৰলৈ গুচি যায় সেইকাৰণে অকণমান মাতটো ডাঙৰো শুনিব পাৰে দেই কাৰণ একদম বিশাল ব্যক্তিত্বৰ যদি মানুহ থাকে না তাৰ অলপ ইনফ্লুৱেঞ্চ আহে বাপৰে বাপ কি প্ৰথমতে আমি তই মামাকে আৰম্ভ কৰিম মই আজি ইয়ালৈ অহাৰ আগতে ভাবি আছিলোঁ যে এইজনীয়ে যদি মোক তুমি বা তেনেকৈ কিবা সম্বোধন কৰিবলৈ যায় প্ৰথমতে তইলৈ আহিব লাগিব তুমি বুলি ক'লে কেনেকুৱা লাগিব কথা তই প্ৰস্তুতি বুলি কওঁতেও মোৰ আচৰিত লাগিছে সদায় চিম্পা বুলি মাতে আৰু এই অনুষ্ঠানটো বিশেষকৈ অসমত বহুত এনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যনেল অনুষ্ঠান চলি থাকে তাৰ মাজত অলপ ব্যতিক্ৰম হোৱাৰ গুৰিতে হৈছে তই কাৰণ বৰ্ণালী পূজাৰী যেনেকৈ তাই মোক প্ৰস্তুতি পৰাশৰ বুলি ক'লে মোক কৈছে বৰ্ণালী পূজাৰী এনেই কি কওঁ বোন বুলি মাতো তাইক মই আৰু ঢেৰ নাম আছে বেলেগ বেলেগ সেইবোৰ নকওঁ বাৰু এতিয়া অফ দ্য স্ক্ৰীন কাটি কুটি কৰিবলগীয়া হয় তাই সদায় কিছুমান পজিটিভ চিন্তাৰে মানুহক মটিভেট কৰিব পাৰে খুব ধুনীয়াকৈ যিটো বস্তু তাই ব্যক্তিত্বই কয় বা তেনেধৰণে তাই চলি আছে বা কথাই কেতিয়াবা ওলায় আৰু সেই গোটেই বস্তুবোৰে মানে এটা ৰিপ্ৰেজেণ্টেশ্যন হৈছে গোটেই অনুষ্ঠানটো যিটো কাৰণে অনুষ্ঠানটো অলপ পৃথক হৈছে বেলেগ হৈছে আৰু তহঁতৰ নিচিনা মানুহ আহিছে তই বিশেষকৈ আজি তই মাতিছ মই আহিবই লাগিব সেইটো এটা বেলেগ কথা কিন্তু অনুষ্ঠান এটা যেতিয়া এটা লেভেল পায়গৈ তেতিয়া সেই অনুষ্ঠানবোৰলৈ আহিবলৈ চবেই ইচ্ছা কৰে চবেই ভাল পায় আহি আৰু কথা বতৰা সচৰাচৰ কেনেকুৱা হয় ইণ্টাৰভিউবোৰ সদায় একেধৰণৰে হয়গৈ আৰু কথাখিনি জনা কথাখিনিকে আমি কৈ থকা হয় তাৰ মাজত অলপ বেলেগ হ'লে নিজৰ কিবা এটা ভাল লাগে আৰু সেই বেলেগটোকে অনুষ্ঠানত পাইছোঁ যাৰ কাৰণে মই নিজেও ছাবস্ক্ৰাইব কৰি থৈ দিছোঁ চেনেলটো আপোনালোকেও ছাবস্ক্ৰাইব কৰক যদি কোনোবাই দিলেই কৰা নাই বহুত সুন্দৰ সুন্দৰ ইণ্টাৰভিউ আগতেও আছে অনাগত দিনতো আহি আছে আৰু মানে প্ৰস্তুতি মানে আপোনালোকৰ মৰমৰ প্ৰস্তুতি এতিয়াৰ নহয় তাইক যদি মই তাই বুলিয়ে কৈছোঁ তেওঁ বুলি ক'বলৈ বৰ দিগদাৰ তাই বুলিয়ে কৈছোঁ যদি শুনিবলৈ অলপ বেয়া লগা তাই বুলিয়ে কৈছোঁ আৰু যদি মই যোৰহাটতো আপুনি এতিয়া নহয় এনেকুৱা ধৰণৰ এটা পাৰ্চনা এটা অৰা আছিল যে প্ৰস্তুতিক আপুনি নেগলেক্ট কৰিব নোৱাৰে আপুনি চাৰিওফালে যেতিয়া মানুহ থাকে মই সৰুৰ পৰা এই কথাটো তোৰ ক্ষেত্ৰত মন কৰিছোঁ যে তই য'ত বহি থাক মানে ঈশ্বৰ প্ৰদত্ত বুলিয়ে কৈছোঁ বা সেইটো গুণ কিয় আহিছে জানানে আমাৰ সেই বস্তুটো আমি যিখিনি মানুহৰ লগত ডাঙৰ হৈছোঁ সৰুৰ পৰা সেই মানুহখিনিৰ ইনফ্লুৱেঞ্চেহে আমাক সেই ব্যক্তিত্বটোলৈ আনিছে কিন্তু কাৰণ যোৰহাটত তই মই বা যেতিয়া সেই সৰুৰ পৰা আমি ডাঙৰ হৈছোঁ যিখিনি মানুহৰ লগত আমি যিখিনি ওচৰ চুবুৰীয়া মানুহ যিখিনি মানুহৰ লগত আমি কালচাৰেলি ইনভলভ হৈ আছোঁ সেই প্ৰতিজন মানুহে আমাক সদায় এক্টিভ হ'বলৈ শিকাইছে প্ৰতিজন মানুহে আমাক ইণ্ডিপেণ্ডেণ্ট হ'বলৈ শিকাইছে সৰুৰ পৰাই যাৰ কাৰণে সেই এক্টিভনেছটোৱে সেই ইণ্ডিপেণ্ডেঞ্চটোৱে মানুহক বহুত কথা শিকায় আৰু ব্যক্তিত্বটো ডেভেলপ কৰাত বহুত সহায় কৰে একদম আৰু প্ৰস্তুতি পৰাশৰ আপোনালোকে অভিনয় চাই আপোনালোকে ভাল পায় যে বাহবা দিয়ে তালি বজায় ইমান ধুনীয়া নাচে অভিনয় কৰে কিন্তু তাৰ অন্তৰালত কিন্তু প্ৰস্তুতিৰ কষ্ট মানে খুব কম মানুহে দেখা পাইছে আপুনি আচৰিত হ'ব এখন থিয়েটাৰৰ লগত যেতিয়া তাই জড়িত থাকে তাই প্ৰত্যেক গজালৰ পৰা আৰম্ভ কৰি কি খাব কি মানে প্ৰত্যেকটো বস্তু তাই চিন্তা কৰে আৰু কি মই আচৰিত হ'লোঁ মই এটা দেখিলোঁ ভিডিঅ' তাতে আবাহনৰ তাই মাণ্ডাকাতাত তাই মাটি নিজে মানে হেৰি কৰি আছে মুচি আছে সেইটো এটা মটিভেশ্যনেল কথা হয় তাৰমানে কি জানো আৰু মই সেইটো ইনস্পায়াৰ হৈছোঁ সদায় মই নিজৰ হাত দুখনৰ ওপৰত সদায় বিশ্বাস কৰোঁ মানে নিজৰ যিটো শক্তি সেই শক্তিটোৰ ওপৰত সদায় বিশ্বাস কৰোঁ আৰু কেতিয়াও আনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ চলা মোক সৰুৰ পৰা শিকাই নাই
হৈ পোৱাই নাই সৰুৰ পৰা মাহঁতে নিদিলে তই কৰ তই নিজে কৰ তোৰ যি বস্তু চব নিজে কৰ সেই তেনেকৈ যে ডাঙৰ কৰিলে সেই বস্তুটো এতিয়াও থাকি গ'লগৈ আৰু সেই বস্তুটোৱে মানে ওলাই গৈ সেই থিয়েটাৰত যেতিয়া কাম কৰিবলৈ যাওঁ এখন থিয়েটাৰত মই এগৰাকী শিল্পী হিচাপে চুক্তিবদ্ধ হওঁ কিন্তু গৈ পেলাই ঘূৰি পকি গোটেই মেনেজাৰেল বস্তুটোত নিজে গৈ পেলাই ইনভলভ হ'বগৈলগীয়া হয়গৈ আৰু তই কৰা দেখিলে বাকীখিনি মানুহ একজেক্টলি আৰু এটা হেৰিও হয় মানে যেতিয়া মুখ্য মানুহগৰাকী এক্টিভ হৈ থাকে বাকী মানুহবোৰে গাফিলতি কৰিবলৈ বৰ কম সুবিধা পায় সতে নকয় মনে নকয় মোৰ এতিয়াও মনত আছে যেতিয়া এই চাৰিটা শ্ব' কৰি থাকোঁ আৰু নাটকবোৰতো সেই ফিমেল চেণ্ট্ৰিক নাটকেই কৰা হয় আৰু আজি বহুত বছৰ পৰা তেনেকেই কৰি আহিছোঁ 2 ঘণ্টা নাটকখন যেতিয়া মই প্ৰায় 1 ঘণ্টা 40 মিনিট মঞ্চত ওলাই থাকোঁ ইখন মঞ্চৰ পৰা সিখন মঞ্চলৈ দৌৰি থাকোঁ 4টা শ্ব' কৰি ভাগৰি নপৰোঁ তেতিয়া এই মেল শিল্পীসকলে কয় যে আপুনি যেতিয়া ভাগৰি নপৰে আমি ভাগৰি পৰিলেতো আমি বাজত পৰিম গতিকে আমাৰো ভাগৰ নলগা হৈ যায় সেইটো হৈছে এটা মটিভেশ্যনেল সেইটো বহুত ডাঙৰ কথা জানো কনষ্ট্ৰাকটিভ কথা একদম কনষ্ট্ৰাকটিভ আৰু মেইন কথা হৈছে তয়ো সেই ক্ষেত্ৰত বহুত ডাঙৰ এটা আদৰ্শও দেখাইছ আগতে মই দেখিছোঁ ধৰ বিয়া হোৱাৰ লগে লগে এগৰাকী এতিয়া বাৰু সেইটো বস্তু কালচাৰটোৱে নাইকিয়া হৈ গৈছে যেতিয়া নায়িকা এগৰাকী বিয়া হয় তাৰপিছত তেওঁ মাকৰ ভূমিকা বায়েকৰ ভূমিকা বৌয়েক তেনেকুৱা মানে তালৈ প্ৰমোশ্যন পায় বুলিয়ে কৈছোঁ বাৰু কিন্তু তই যেতিয়া গোটেইখিনি মেইনটেইন কৰি এখন থিয়েটাৰটো আৰু বিশেষকৈ মেইন কথাটো হৈছে যে নায়িকা প্ৰধান আচলতে আমাৰ গোটেই ইণ্ডিয়ান যিটো চিনেমাৰ ইণ্ডাষ্ট্ৰীত নায়িকা মানে সকল সদায় নায়কৰ দ্বাৰা ডমিনেট কিন্তু তই যিখিনি কাম কৰিছ সদায় নায়িকাৰ দ্বাৰা ডমিনেট গোটেই কিয় হয় জানানে বোন আমি নিজৰ বয়সটোক নিজে একচেপ্ট কৰিব লাগে সদায় আজি তোৰে মোৰে বয়স 40ৰ ওচৰা-ওচৰি 40ৰ ওপৰত বুলি ক'লেও ভুল মই আজি 42 ইয়াৰ্ছ মোৰ এই 42 বছৰৰ বয়সত মোৰ যিটো বয়স তাই 42 মোৰ 23 23 বেছি হৈছে 20 বছৰ অ'কে গতিকে সেইটো বয়সত যদি আমি নিজে একচেপ্ট নকৰোঁ আনে কেনেকৈ একচেপ্ট কৰিব আৰু আগতে বয়সৰ লগে লগে অভিজ্ঞতা আহে গ্ৰেচফুলনেছটো আহে চব আহে বয়সৰ লগে লগে মানুহৰ মেচিউৰিটিও আহে বয়সৰ লগে লগে জীৱনটো আৰু সুন্দৰ হৈ আহে মই ভাবোঁ আৰু 2 নম্বৰ কথাটো যে তই ক'লি যে এগৰাকী নাৰীয়ে আগতে বিয়া হোৱাৰ পিছত সেই বৌয়েকৰ সেইবোৰ ৰ'লৈ যে গুচি যায় কাৰণ তেওঁলোকে নিজে একচেপ্ট কৰিব নোৱাৰে তেওঁলোকক যে আমাৰ বয়স হৈছে বুলি এতিয়া কিন্তু হিৰোইনবোৰে পাৰে পৰাৰ কাৰণে কি হৈছে তেওঁলোকে সেই বয়সৰ অনুপাতে চৰিত্ৰবোৰ নিজে একচেপ্ট কৰে বয়সৰ অনুপাতে চৰিত্ৰবোৰক তেওঁলোকক দিয়ে প্ৰডিউচাৰে ডিৰেক্টৰে তেওঁলোকৰ কাৰণে লিখে এতিয়া সেই একচেপ্টেঞ্চটো যেতিয়া হ'বলৈ লৈছে গতিকে গোটেই কামৰ ক্ৰাফ্টটো চেঞ্জ হৈ গৈ আছে আজি তই মই একচেপ্ট কৰিছোঁ কাৰণে আমি এতিয়াও কাম কৰি আছোঁ যদি আমি একচেপ্ট কৰিব নোৱাৰিলোহেঁতেন তেতিয়া আমি সেইখিনি জেগাত ৰৈ গ'লোহেঁতেন ক'ৰবাত আচলতে বেংকত টকাৰ হিচাপটো মানুহে বেছি থাকিলে যিদৰে গৌৰৱ কৰে বয়স বহাৰ লগে লগে আকৌ গৌৰৱটো কমি গৈ পেলাই কিবাহে হয় এই বয়স বহাৰ লগে লগে কিমান বস্তু তহঁততকৈ ক'লা চুলিতকৈ আমাৰ এডাল হ'লেও পকা চুলি বেছিকৈ আছে হৈছে পকা চুলি সেইটোৱেতো ডাঙৰ কথা ন এই যেতিয়া নিজকে আচলতে চেল্ফ লাভটো বহুত ডাঙৰ চেল্ফ লাভটো মই তোৰ পৰাও দেখিছোঁ প্ৰস্তুতিৰ পৰা কেতিয়াও মই সঁচাকৈ অনেষ্টলি কৈছোঁ মই কাৰণ পাৰ্চনেলি তাইক জানো তাই কেতিয়াও মই দেখা নাই লোকৰ কথালৈ ইমান ব্যস্ত তাই নিজৰ নেল পলিচ নিজৰ নেল পলিচটো নখটো কেনেকৈ ৰাখিব লাগে চুলিখিনি কি কৰিব লাগে সেইকাৰণে আপুনি মই বিশ্বাস কৰক তাই পাৰফৰ্মেঞ্চ যেতিয়া ষ্টেজত কৰে ইভেন সেইদিনা মই যিটো শ্ব' চাই আহিছোঁ তই বাকীবোৰে বেলেগ কথাত ব্যস্ত তই সম্পূৰ্ণ নিজক লৈ ব্যস্ত যাৰ কাৰণে তোৰ পাৰফৰ্মেঞ্চত সেইটো ওলাইছে তই যেতিয়া ডান্স কৰিছ অকণমান স্বাৰ্থপৰ হ'ব লাগে আচলতে মানুহ স্বাৰ্থপৰ বুলি মই ঠিক নকওঁ চেল্ফ চেণ্টাৰ্ড আৰু তুমি যেতিয়া নিজে নিজক লৈ পেলাই আমি ব্যস্ত হৈ থাকিম কনষ্ট্ৰাকটিভ ৱেত আমি নিজক ডেভেলপ কৰিব পাৰিম আনৰ কথা যেতিয়াই চিন্তা কৰিম মানুহৰহে মন আল্টিমেটলি মানুহৰ মনটোতো এটা বিশাল এটা পৰিসৰ ন ভগৱানে মানে ভগৱান বুলি কৈছোঁ আৰু এটা চাইণ্টিফিকেলি ক্ৰিয়েট এটা ডাঙৰ মেচিন এটা বিশাল মেচিন এটা যিটো মেচিনত বহুত বস্তু আছে ভাল যিমান আছে বেয়াও সিমান আছে গতিকে যিমানে আমি লোকৰ কথা চিন্তা কৰিম সেই ভালে বেয়া চব আহিব নহয় নিজৰ কথাটো চিন্তা কৰি থাকোঁ নিজৰ কথাটো মানুহে কেতিয়াও বেয়াকৈ চিন্তা কৰিব নোৱাৰে নিজৰ কথাই ভালকৈ চিন্তা কৰিব গতিকে নিজৰ কথাই আমি চিন্তা কৰি থাকোঁ আৰু নিজৰ পাৰ্চেপশ্যনৰ পৰা নিজৰ ধাৰণাৰ পৰা সদায় নিজে ভাল মানুহ কোনো মানে ক্ৰিমিনেলেও চাগে সেইটো বহুত বেয়া কাম বুলি নকৰে যেতিয়া ক্ৰাইম কৰে তাৰ দৃষ্টিত সেইটো হয়তো কিবা এটা ভাল কাম বুলি জাষ্টিফাই কাৰণে কৰে এইটো কেতিয়াবা সমালোচনা ধৰ হয় ধৰ যিবোৰ আমি মানে ফেচবুকত হওক ক'ৰবাত হওক কিবা তোৰ ওপৰত ইম্পেক্ট কেনেকুৱা হয় ধৰ অলপ সময়ৰ কাৰণে ইম্পেক্ট নোহোৱা নহয় আল্টিমেটলি মানুহো নচব গতিকে অকণমান সময়ৰ কাৰণে অকণমান হেৰি হোৱা যায় কিন্তু তাৰপিছত মোৰ আকৌ অভাৰকামিং কেপাচিটিটো বৰ ভাল
লেট গ' কৰ মই অলপ সময় পাৰ হৈ যোৱাৰ পিছত নিজে নিজে মই এডজাষ্ট হৈ যাওঁ এডজাষ্টেবলি সাংঘাতিক বেছি মোৰ সেইটো মোৰ প্লাছ পইণ্ট নিজৰ ক্ষেত্ৰত মই অনুভৱ কৰোঁ সেইটো প্লাছ পইণ্টৰ কাৰণে কি হয়গৈ গোটেই বস্তুবোৰৰ পৰা মই সদায় এটা লেচন লওঁ যে এইটোত মোৰ কি ভুল হ'ল মানে মোৰ ক'ত গণ্ডগোল হ'ল কৰাটোত মই এনেকুৱা কৰিব লাগিছিল মই এনেকুৱা কৰাৰ কাৰণে এনেকুৱা হ'ল ঠিক আছে নেক্সট টাইম মই এইটো নকৰোঁ বাকী ৰেষ্ট অফ দ্য থিংছবোৰ মোৰ হাতত নাই এইটো ডেষ্টিনি পৰিৱেশ পৰিস্থিতি বেয়া মানুহৰ সংস্পৰ্শ অমুক ভুচুক ঢেৰ কিবা কিবি লৈ পেলাই সেইটো চিটুৱেশ্যন ক্ৰিয়েট হ'ল তাৰ পৰা মোৰ কৰণীয় কি আছিলে সেই ইনপুটটোহে মই চিন্তা কৰিম সেইখিনিতে আকৌ চেল্ফিছলি মই নিজৰ কথা চিন্তা কৰিলোঁ কৰাৰ লগে লগে কি হ'ল আল্টিমেটলি সেই বস্তুৰ পৰা মই ওলাই গুচি আহিলোঁ ওলাই অহাৰ লগে লগে নেক্সট ফেজটোত মই আকৌ আগুৱাই যাবলৈ সুবিধা পালোঁ আৰু মই ভাবোঁ এই বস্তুবোৰে মানুহক আৰু বেছি ধুনীয়া কৰি কৰি গৈ থাকে তই যে ক'লি অকণমান আগতে এই মানে নেইল পলিচৰ কথাটো কওঁতে মোৰ থাকি গ'ল এনেকুৱা ধৰণে মই নিজক এতিয়া বেছি ধুনীয়া দেখোঁ আগতকৈ তই যিটো দিবি তোৰ হাতত যিটো আছে তই সেইটোৱে দিবি তোক যদি মই 100 টকা খুজি থাকোঁ তোৰ ওচৰত 10 টকা আছে তই ক'ৰপৰা দিবি হাতত তোৰ সৌন্দৰ্য আছে তোৰ মনত সৌন্দৰ্য আছে তেতিয়া তই সৌন্দৰ্যটো বিলাব পাৰিবি সদায় সেইটো মানে ব্যক্তিত্ব নিজৰ ভিতৰৰ পৰা আহে ন গোটেই বস্তু আমি ভাল ভাল কথাও পাতোঁ কিন্তু বহুত বদমাচিও কৰোঁ যেতিয়া ইমান উপদেশমূলক কথা পাতিছোঁ বৰ হৈ যাব মানে আমি বহুত বদমাচি কৰোঁ যেতিয়া আপোনালোকে হয়তো গম নাপাব তাইৰ বাৰ্থডে হওক বা ছোৱালীৰ বাৰ্থডে হওক এই বেছি উৎপাত কৰে মোৰ একদম সিংহৰাশি অকণমান আগতে আমি লেকচাৰ মাৰি আছিলোঁ সিংহৰাশি ৰাক্ষস এই মোক বদনাম কৰিছে দেখিছে এষ্ট্ৰলজিকেলিও তাই মোক হাৰ্ট কৰিছে আৰু তাই এনেই মোক কৈছে তাহাঁতৰ পাৰ্টিত ইমানে তাই নাচে বাৰ্থডে হওক যি হওক মোক মই নানাচ মই শান্ত হৈ বহি থাকোঁ আৰু আচলতে কি জানে যেতিয়া ফূৰ্তিটোৱে ন জীৱন ন মানুহৰ ফূৰ্তিটো সদায় লাগে আৰে নিজক মই কৈ কৈছোঁ যি আছে সেইটোৱে ফূৰ্তিটো কিন্তু মই আৰু এটা বস্তু স্বীকাৰ কৰোঁ দেই ফূৰ্তিটো মোতকৈ বেছি আছে তাই বেছি ফূৰ্তি কৰি থাকে ফূৰ্তি আচলতে কি জানো জীৱনত বহুত কথা দেখা যায় ধৰ মোৰ মাও নাইকিয়া হৈ গ'ল দেউতা তাৰ আগৰ পৰাও মই ফূৰ্তিবাজ বাৰু মাও নাই দেউতাও নাইকিয়া হৈ গ'ল আৰে জীৱনটোত কি আছে তেতিয়াহ'লে ঘৰত লগত থকা মানুহকেইটাই যিকেইটা লৈ মোৰ জীৱন মই ইমান মা দেউতাক ভাল সেইকেইটাই হাতৰ পৰা হেৰাই গ'ল তেতিয়াহ'লে হাতৰ পৰা হেৰাবলগীয়া পৃথিৱীত থাকিবলগীয়া একো নাই যিকেইদিন থকা যায় হাঁহি ফূৰ্তি কৰি আৰু ভাল পোৱাৰ বাহিৰে মানুহক ভাল পাব লাগে তোক নাপালে নাই মই পাম ভাই মোৰ নেচাৰটো হৈছে মই মানুহক ভাল পোৱা তোৰ নেচাৰটো হৈছে মানুহক ভাল পোৱা মই সেইটো বস্তুতে বিশ্বাস কৰোঁ দেই আৰু এতিয়া তই হেৰি ননদা বুলি নকওঁ বাৰু মানস দা মানস দাৰ কি বস্তুটো ভাল লাগে প্ৰেমৰ কথা পাতিম মানসৰ আটাইতকৈ ভাল লাগে খুব শান্ত খুব কুল মানুহটো সাংঘাতিক কুল মানুহটো মোৰ ভিতৰত বহুত এনাৰ্জেটিক মানুহ এজনী মই কিন্তু ক'ৰবাত হাইপাৰ এনাৰ্জেটিক মানুহবোৰ হাইপাৰ হয় নোহোৱা নহয় এনাৰ্জেটিক আৰু কামনেছটো দুটা একেলগে থকাটো খুব মানে হেৰি বয়সৰ লগে লগে অলপ কাম হৈছোঁ নোহোৱা নহয় তো আগৰ পৰা জানোৱে সেইটো আৰু কিন্তু মানসক মই কেতিয়াও কোনো সময়তে এটা সাংঘাতিক হেৰি হোৱা দেখা নাই আজিলৈকে খুব শান্ত সি মানে কামনেছটো খুব বেছি আৰু সেইকাৰণে সি যিকোনো চিটুৱেশ্যনত তাৰ ব্যক্তিত্ব এনেধৰণে ওলাই আহে চব মানুহে তাক ভাল পাবলৈ বাধ্য হৈ যায় তাৰ ব্যক্তিত্বৰ মানে এটা সাংঘাতিক হেৰি আছে মানে ইনফেকশ্যন এটা আছে যিটো চবলৈকে যায় তাৰ ব্যক্তিত্বৰ এটা ইনফেকশ্যন যিটো বস্তু চবকে চুৱেগৈ গৈ হয় ঠিকেই কথা কৈছোঁ কাৰণ মই ননদাক মানসদাক যিমান দিন পাইছোঁ কেতিয়াও ৰিয়েক্টিভ নহয় ৰেছপণ্ড কৰে বস্তু এটা সাংঘাতিক ৰেছপণ্ড কৰে ৰিয়েক্টিভ নোহোৱাটো বহুত ডাঙৰ কথা এটা ঘটনাক আমি ৰেছপণ্ড সেইটো আমাৰ ঘৰতে ভাবচোন আমাৰ কেতিয়াবা যদি কুটুম খাটাও গিৰিহঁতৰ মাজত কাজিয়া লাগে আৰু কাজিয়া লাগিলে কোন জিকে নহয় জিকে আল্টিমেটলি মানস সদায় কাৰণ কাম কাৰণে সদায় জিকে মানস মই পাক গালি পাৰি সি শান্ত শুনি থাকিলে বেছি শুনি থাকিলেও খং উঠে আকৌ কৰিলোঁ নাই শুনি থাকিলে এটা সময়ত গৈ পেলাই যে একো নাই কোনো ৰিয়েকশ্যন নাই তাৰপিছত আৰু নিজৰ মতে থাকিলে ধুনীয়াকৈ থাকিলে মেলিলে আছে ধুনীয়াকৈ নহ'লে মাত বোলো কৰি আছে ঠিকে আছে তাৰপিছত গৈ পেলাই আল্টিমেটলি কি কৰিবিগৈ আৰু এৰি দিবলগীয়া হ'বগৈ কাৰণ নধৰিলে তই লাগিবি যদি ইফালেও দিয়ে একপক্ষীয় হ'লে কিডাল হ'ল তেতিয়াহে কাজিয়াখন উঠিব নাপায় আৰু খংটো মোৰ খেল উঠিলে বককৈ বকিলোঁ মেলিলোঁ তাৰপিছত আকৌ শান্ত হৈ গুচি যায় প্ৰস্তুতি কিন্তু খুব ধুনীয়া বনায় তাই ব্লগবোৰত দেখিছে চাগে মাছৰ তৰকাৰীৰ পৰা অসমীয়া থলুৱা খানা খুব ভাল বনাব বনালে ৱেষ্টাৰ্ণবোৰ ভাল বনায় কণ্টিনেণ্টেল খুব ভাল বনায় এইবোৰ মই নাজানো বনাব ছোৱালীয়ে কণ্টিনেণ্টেল ভাল পায় মানুহজনে অসমীয়া খানা খাই ভাল পায় আৰু ছোৱালীয়ে সদায় কমপ্লেইন কৰে তুমি পাপাই খোৱা বস্তুবোৰেই বেছি ভালকৈ বনোৱা পাপা থকা সময়তহে পাকঘৰত সোমোৱা পাপা থাকোঁতেহে বেছি ভালকৈ বনোৱা সদায় তাকে সেইটো কমপ্লেইন আৰু তই কৈছোঁ ননদায়েতো কাম নকৰে মানুহ ঘৰত ইমান ঘৰৰ কাম ঘৰৰ কাম নন্দাই একোৱেই নকৰে তই মই মন কৰিছোঁ তোৰ যেতিয়া মই মানে আগতে যোৰহাটত থাকিবলৈ যাওঁ তহঁতৰ ঘৰত তেতিয়া পিছত হয়তো আছিল তেতিয়া কাম কৰা মানুহ তহঁতৰ মন কৰা মানুহ আমাৰ মই প্ৰস্তুতি আৰু মানে তই আৰু ডিম্পাই বহুত কাম কৰ
তেনেকৈ সৰুৰ পৰা ডাঙৰ কৰিছে ন মা মানে পুৰা মনত আছে তই বনোৱাত মানে খুৰীক সহায় কৰি দিয় আৰু সেইটো কি জানো বোন সেইটো সৰুৰ পৰা মাক দেউতাকবোৰে শিকাব লাগেও দেই ল'ৰা হওক ছোৱালী হওক অকল যে ছোৱালীকে শিকাব লাগে নহয় আজিকালি যিটো যুগ মানে নিউক্লিয়াৰ ফেমিলি বা এইটো যুগত আৰু প্ৰতিজন সন্তানে শিকিব লাগে আচলতে নিজৰ কামখিনি অন্তত আৰু মায়ে বহুত সৰুৰ পৰা সেই ঘৰৰ কামখিনি কৰিবলৈ দিয়াৰ কাৰণে চাগে আজি ইণ্ডিপেণ্ডেণ্ট হৈছোঁ এখন ঘৰ নিয়াৰিকৈ চলাই আছোঁ এখন থিয়েটাৰ নিয়াৰিকৈ চলাই থাকিব সেইটো চবতকৈ ডাঙৰ কথা বহুত ডাঙৰ কথা থিয়েটাৰত মই থাকিবলৈকে মোৰ সাহস নহয় য'ত থিয়েটাৰখন চলাই থাকোঁ 150 মানুহৰ মেণ্টেলিটিৰ লগত টেকল কৰি এখন বিশাল পৃথিৱী এখন বিশাল এটা পৰিয়াল এটা ঘৰত মানুহ জইণ্ট ফেমিলিত যেতিয়া বেলেগ বেলেগ বিভিন্ন ধৰণৰ মানুহ থাকে তাতে চলাবলৈ দিগদাৰ হয় থিয়েটাৰখনতো কিমান বিশাল পৰিয়াল সৰুৰ পৰা ঘৰ চলোৱাৰ এটা মানে দায়িত্ব দিছিলে দায়িত্ব দিয়াৰ কাৰণে এটি পাৰিছোগে চবতকৈ ডাঙৰ কথা তহঁতৰ ঘৰখনৰ এটা প্লাছ পইণ্ট দেখিছোঁ যে যেতিয়া পিতা হওক দেউতা হওক মাৰ লগত কথা পাতি থাকক এটা ফ্ৰেণ্ডলি এটা এনভাইৰনমেণ্ট মানে সদায় মানে সেই বস্তুটো তোক দিয়ে সেই ইণ্ডিপেণ্ডেঞ্চখিনি সদায় দিছে আৰু সেই ইণ্ডিপেণ্ডেঞ্চখিনি দিয়াৰ কাৰণে মানে ছেল্ফ কনফিডেঞ্চটো বাঢ়িছে ন লাগে আচলতে খুবেই দৰকাৰ আচলতে কাৰণ তোক যদি স্বাধীনভাৱে ডাঙৰ নকৰ সদায় গছৰ তলত ডাঙৰ হ'ব এতিয়াও ঘৰত মই চব কাম কৰোঁ এতিয়াও ঘৰত মোৰ ঘৰখনৰ প্ৰতিটো ইটছ এণ্ড এভৰি কৰ্নাৰ মানে মোৰ হাতেদিয়ে হেৰি হয় লক্ষী ছোৱালী বৰ নাজানো লক্ষী নে লক্ষী কি আৰু মই মানে সেইটো বাই ইনষ্টিংক্ট আহে নকৰাকৈ থাকিবও নোৱাৰো দেখোন ঠিক আছে বহুত বেছি চিৰিয়াছ কথা পাতি আছো ন ইমান গভীৰকৈ সঁচাকৈ হয় নিজৰ কথা মোৰ চো বিষাই যাবগৈ আমি যদি এনেকৈ ক'ৰবাত বহি থাকোঁ ইমান দেৰি আমাৰ এনেও লেকচাৰ বেছি কৰা হয় ইমান লেকচাৰ আৰু এতিয়া বয়স হৈ আৰু বেছি কথা ডাঙৰ ডাঙৰ গধুৰ কৰি পেলাইছে আমাক না তোক যদি মই এটা কথা কওঁ ধৰি ল তই নিশ্চিতা গোস্বামী এইটো কথা হেৰি কৰিব লাগিব ডিপ্ল'মেটিক আনচাৰ মই ডিপ্ল'মেটিক নিদিওঁৱে কেতিয়াও মই নহয় মানে নহয়ো আৰু নিদিবিও মোৰ আগত যে আৰু মই ভয়ো নকৰোঁ কাকো বেয়া ভাল পালে ভয় নকৰোঁ নিশ্চিতাক যদি সলাব লগা হয় কিবা এটা যদি তই সলাব খুজিছ কি সলাবি নিশ্চিতাক মই কি সলাম চিটলিক তাইক মই খুব মৰম কৰোঁ আচলতে সেইকাৰণে তাইক ঘপককৈ সলাবলগীয়া কথা অহা নাই অকণমান এলেহুৱা তাই নহ'বও পাৰে তাইক দেখি পেলাই মোৰ দৃষ্টিত তাই অকণমান এলেহুৱা হ'ব লাগে বুলি ভাবোঁ মানে হয় যেন মোৰ লাগে কিন্তু সেইটো তাই যদি সলায় কাৰণ তাই ইমান বেছি মৰম লগা এজনী ছোৱালী আৰু চিটলি বুলি মাতো তাক নিশ্চিতা বুলি আজিলৈকে মাতিয়ে পোৱা নাই চিটলিক মোৰ আটাইতকৈ ভাল লগা কথাটো হৈছে তাই থাকিলেতো এনে ভাঙি থাকিব লাগিব আৰু তাই থাকিলে তাইকে চাই থাকোঁ এনি টাইম তাই চকুটো নাটৰে কেলৈ নাজানো ইমান মৰম লাগে তাইক মোৰ সেই তাইৰ সাংঘাতিক এটা মৰম লগা গুণ এটা আছে তাই তই এতিয়া মৰম লগা গুণটো আঁতৰ বুলি ক'লি সেইটো নালাগে এলাহ কাৰণে তাই শকত হৈ আছে আৰু এটা কওঁ বৰষাৰ এনে বিষয়ে বৰষা ইনচিকিয়ৰ সময়ে সময়ে সেইকাৰণে সেই ইনচিকিয়ৰিটিটো তাই ভগৱানে তাইক বহুত বস্তু দিছে মানে হেৰি গুণ বহুত দিছে তাইৰ ভিতৰত তাই নিজে জানিব লাগিব সেইখিনি কেতিয়াবা এনেকুৱা হয় আমি আমাৰ ভিতৰত থকা বস্তুবোৰ আমি গম নাপাওঁ অনুভৱ নকৰাৰ কাৰণে কিছুমান বস্তু আমাৰ পিছ পৰি ৰওঁগৈ আমি আৰু কেতিয়াবা আমাৰ ভিতৰত নথকা বস্তু আমি আছে বুলি ভাবি লওঁ তেতিয়াও আমি পিছ পৰি ৰওঁগৈ সেইটো মানে ৰেচনেল কৰি ৰখাটো বৰ নিজক জনাটো বৰ ডাঙৰ কথা বৰষাৰ ভিতৰত বহুত বস্তু আছে তাই কেতিয়াবা চাগে নাই বুলি ভাবে নেকি সেইকাৰণে অকণমান ইনচিকিউৰিটিটো তাই চাগে যদি আঁতৰাই চাগে বুজি পালোঁ আৰু জেৰিফা ৱাহিদ জেৰিফা বহুত সময় লৈছে তাই অলপ নৰ্মেল হ'লে ভাল লাগিব নৰ্মেল মানে কি বুজাইছ মই মানে খুব বেছি মেইনটেইন জেৰিফা বহুত বেছি মেইনটেইন যতীন বৰা যতীনৰ আটাইতকৈ ডাঙৰ যতীনৰ প্লাছ পইণ্টটো হৈছে মিমি মিমি সলাব লাগিব নেকি প্লাছ পইণ্টবোৰ সলাব নালাগে এই কাৰণেই কৈছোঁ আটাইতকৈ ডাঙৰ প্লাছ পইণ্ট বুলি মিমিক বাদ দি পেলাই কিন্তু য'ত ভাবিবই নোৱাৰোঁ গতিকে মিমিক সলাব লাগিব সলাব নালাগে কামটো মেইন পইণ্ট মানে যতীনে নিজে মানুহটো ক'ৰবাত শব্দটো অহা নাই ৰ মোৰ সি বেছি চিম্পল মানুহটো অকণমান সি সামান্য পৰিমাণে বেছি চিধা মানুহটো বেকা হ'ব লাগিব অকণমান বেকা হ'ব লাগিব
বেছি চিধা কাৰণে কেতিয়াবা সমস্যা হয় ৰবি শৰ্মা ঠিকে আছে ৰবিক মই খুব বেছি তাক ক্লোজলি পোৱা নাই খুব কম তাৰ লগত কাম কৰিছোঁ ৰবিক এতিয়া জেৰিফাহঁতকো খুব বেছি পোৱা নাই তথাপিতো তই সুধিছ কাৰণে কৈছোঁ আৰু মই সুধিছোঁ কাৰণে আই মাইট বি ৰং বৰ্ষাকো খুব বেছিকৈ পোৱা নাই চিটলিক খুব ভালকৈ পাইছোঁ মই ইনটাইম পাই মোক নুসুধো মোকতো বহুত লিষ্ট দি দিব কি কৰিব লাগে সেইকাৰণে মই নুসুধো তোক যিখিনি সলাব লাগে বুলি ক'ম সেইখিনি মই অন কেমেৰা ক'ব নোৱাৰোঁ এতিয়া সেইকাৰণে মই নোকোৱাই ভাল এইটো মোৰ বৰ্ণালী পিছে কি সলাব নুসুধাই ভাল আৰু তোক যদি এটা কাম কৰোঁ যদি এটা ৰুমত বন্দী কৰি থলোঁ ধৰ চাবি ৰাবি মই বন্ধ কৰি লৈ আহিলোঁ তই কাক ৰাখিবি অবভিয়াছলি হিয়াক ৰাখিম মই নহয় তোৰ সেয়াটোতো অবভিয়াছ মানুহ নহয় এক্টৰ বুলি নকওঁ বাৰু এক্ট্ৰেছে কৈছোঁ দে এক্টৰটো ৰাখিব পাৰোঁ কিয় অকল এক্ট্ৰেছকে ঠিক আছে তই নায়ক নায়িকা সুবিধা দিছে অসমৰ কিন্তু দেই বাহিৰটোৰ ভিতৰত দৰদাম বন্ধ কৰি থ'লে আৰু সেইটোতে মানুহে ভাবিবনে কেনেকৈ কথা পাতি থাকিব পাৰোঁ আমি দেশৰ কথা পাতিব পাৰোঁ ৰাজনীতিৰ কথা পাতিব পাৰোঁ বাজেট বনাব পাৰোঁ আচ্ছা তই এতিয়া অকল অসমৰ দিল নে বাহিৰৰ বুলি ক'লে এইটো বহুত ছেফ হৈ যায় মই ছেফ গেম নেখেলোঁ মানে ৰুমটোৰ ভিতৰত তিনিটা মানুহ মানে একেলগে তিনিটা মানুহ একেটা ৰুমত একেলগে আমি মোৰ বাহিৰে আৰু ক্লিয়াৰ হৈ ল মোৰ বাহিৰে আৰু তিনিটা মানুহ নে মোৰ বাহিৰে তিনিটা মানুহ যেতিয়ালৈ মই চিটলিক নিম কাৰণ চিটলি নিলে মই মানে এণ্টাৰটেইন হৈ থাকিব তপনদাক নিম তপনদাৰ মই ব্যক্তিত্ব খুব ভাল পাওঁ তপনদাৰ লগত কথা পাতিবলৈ খুব মন যায় বহুত সময় বহি পেলাই কথা পাতিবলৈ মন যায় মোৰ মানে অলপ দেৰি চিটলিৰ লগত ফূৰ্তি কৰিলি তাৰপিছত তপনদাৰ লগত অকণ গহীন কথা পাতিলি তাৰপিছতে তোক লৈ যাম লগত দেখিছা কামুৰিবলৈ মোক কামুৰিবলৈ দিয়ে মই নাযাওঁ তোৰ লগত তোক লৈ যাম মই নাযাওঁ তোৰ লগত তোৰ সমস্যাটো নাযাওঁ যদি লৈ যাম মই তোক আৰু কি বস্তু নিবি লগত বস্তু খোৱা বস্তু কিনিবি পানী বটলো লাগিব গৰম পানী বটলো লাগিব আমাৰ মূৰত ঢালিবলৈ তোৰ মূৰ গৰম কৰি দিম চিকলি আৰু মই জানো পানী খাই চলি থাকিব ন আৰু প্ৰস্তুতি পৰাশৰ বেগত কি থাকে আমি জানিব বিচাৰোঁ গোটেই সংসাৰ কমপ্লিট মোক কথাটো ক'ব দে মানে মাজতে মতে এটা কি ক'ম আৰু পুৰণা মানে মোক মাতে আৰু সেইটো আনক মাতে নাজানো তাই মস্ত এটা বেগ লৈ ফুৰে বেগটোৰ ভিতৰত কি আছে জানিব খোজে ন এয়া মোচা একগাল গোটেই পৃথিৱীখন চলি থাকে বেগটোৰ ভিতৰত গোটেই মানে দৈনন্দিন এটা দিনত মোক যিমানখিনি বস্তু লাগে কি লাগে তোক ঢেৰ বস্তু লাগে কিবা কিবি যেনে ধৰি লও তোৰ ৰাতিপুৱা উঠাৰ পৰা যদি কেতিয়াবা ব্ৰাছডালো থাকে সময়ে আৰু যিহেতু খুব বেছি জাৰ্ণি কৰি থকা হয় গতিকে মোৰ লাগেজ অগণন লাগেজ যায় লগত অকল পাৰ্চটো বুলিয়ে নহয় যদি কেতিয়াবা যদি মই অকণমান সময়ৰ কাৰণেও গুৱাহাটীৰ ভিতৰতে যদি ওলাই যাওঁ তেতিয়াও মোৰ ঢেৰ বেগ যায় লগত কেলৈ যায় নাজানো এটা মেনিয়া নিচিনা হৈ গৈছে আৰু বেগটোৰ ভিতৰত চব বস্তু থাকে এটা বস্তু যদি হঠাৎ মই ভাবোঁ যে এইটো বস্তু মোক লাগিছিলে যদি মই নাপাওঁ অশান্তি হৈ যায়গৈ সেইকাৰণে সদায় মই ফৰ ছেফ চাইড চব বস্তু থাকে মোৰ বস্তু থাকে খেজুৰযোৰ থাকে এলমন চেলমন থাকে কিবা কিবি আৰু বেলেগ বস্তু নাথাকে তামোল থাকে তামোল খাওঁ এইটো নতুন নেকি ডেভেলপ হৈছে তামোলটো বেছি দিন নহয় নেকি খাওঁ মই আগৰ পৰা খাওঁ হয় নেকি তই দেখিছোঁ আগতে খোৱা মই এতিয়া ভাবিছোঁ তামোল খাই বুলি ক'লেই যিহেতু মই এতিয়া তাই বেগত মানে সেইটো কাৰণে মই কৈ আছোঁ যে কি কয় নে নকয় তামোলৰ ডিব্বা এটা বৰ ধুনীয়াকৈ মই কৈছোঁ তাইক ডিব্বা এটা গিফ্ট দিব পাৰোঁ বাৰ্থডে চাৰ্থডে তেনে অইন বস্তু দিয়াতকৈ এটা তামোলৰ এটা চিলভাৰ অসমীয়া মানে তামোল খালে কেনেকৈ চুনে চাধাই তামোল খাব লাগিব আপুনি দেখাত নেদেখিব পাৰে অসমীয়া কিন্তু মই হাৰেই শিমজুৱে না অসমীয়াত আমি সময়ে আমি অসমীয়া হৈ সময়ে আমি বেলেগ ধৰণৰ ৰূপ লওঁ চব ৰূপ ল'ব লাগিব চাইকেল চলোৱা দিনবোৰৰ কথা কওঁ অকণমান সেইবোৰ দিন যোৰহাটৰ দিনবোৰ লেডি বাৰ্ডখন চলাই যোৰহাটৰ গোটেই উলিয়াই গলিয়াই ঘূৰি ফুৰা দীঘল বেনি এডাল এতিয়া মাজে মাজে দীঘল আছিল সপোনত দেখোঁ সেই সময়বোৰ সেই পুৰণা ঘৰবোৰ পুৰণা এতিয়াতো বেলেগ হৈ গ'ল বহুত বেলেগ হৈ গ'ল যোৰহাটখন একদম ড্ৰাষ্টিক চেঞ্জ প্ৰস্তুতি পৰাশৰ দীঘল চকু এনেকুৱা টানা ধৰা চুলিখিনি দীঘল বেনি এডাল গাঠে কি ধুনীয়া লাগে চাইকেলখন চলাই যায় সঁচা এটা তেতিয়াৰ পৰাই ভাল আছিল এতিয়া নহয় নেকি এতিয়া অলপ কম ভাল আজিকালি মই ভাল নাপাওঁ তাইক অকণ অহংকাৰী একেবাৰে নাই একেবাৰে নাই নথকা যি বস্তু আছে সেইটোৱে একদমেই নাই সঁচা কৈছোঁ অন্তৰৰ পৰা ভাবিছোঁ তোৰ ভাল হওক আৰু প্ৰস্তুতি পৰাশক মই খালি লাষ্টত এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ ইণ্টাৰভিউ আমাৰ নাই বাৰু তোমাক কথা পাতি আছোঁ ন আচ্ছা বোলো শেষে হ'ল লাষ্ট বুলি ক'লে যে শেষে হ'ল কিজানি সেইটো কিবা দুটাবোৰ দিয়াই নহ'লো এনেই লেকচাৰ মাৰি থাকিলোঁ আমি প্ৰশ্ন নুসুধিলি কিমান এইবোৰ প্ৰশ্ন সোধা নাই বাকী আৰ্টিষ্টবোৰৰ কথা সুধিলি মোৰ নিজৰ কথা নুসুধিলে যায় মই সুধি আছোঁ তোৰ নিজৰ কথা প্ৰথমে কওঁ প্ৰস্তুতিৰ পৰাশে নিজক কি বুলি ভাবে এজ এ মানে তই বিজনেছমেন হিচাপে নিজকে দেখা পাওঁ প্ৰযোজক হিচাপে দেখা পাওঁ নে অভিনেত্ৰী এতিয়াতো তই বহুত ডাঙৰ এখন বিশাল এটা সাম্ৰাজ্য মেলি লৈছ নিজক কি ধৰণে দেখ মই মাক হিচাপে দেখোঁ নিজক সদায় প্ৰতি মুহূৰ্ততে এগৰাকী মাক হিচাপে দেখোঁ
আৰু তেনেকৈয়ে থাকোঁ সদায় আৰু তই যদি সেইটো আবাহনৰ প্ৰত্যেকটো শিল্পী বা তই যিহেতু আবাহনৰ লগত সেই মাক হিচাপে যদি মাক হিচাপেই সেই আৱেগটো থাকে মানুহখিনিৰ প্ৰতি আৰু মই ভাবোঁ এগৰাকী মানুহ মহিলা যেতিয়া মাক হয় মাক হোৱাৰ পিছতে এটা ড্ৰেষ্টিক চেঞ্জ হয় একদম গোটেই মানসিকতা গোটেই পৃথিৱীখন সলনি হৈ যায় ন আৰু তাৰপিছতে সেই পৃথিৱীখন তেনেকৈ চাবলৈ আৰম্ভ কৰোঁ চবৰ ক্ষেত্ৰত হয় নহয় নাজানো কিন্তু সেই দৃষ্টিভংগীবোৰ চব তেনেকুৱাই হৈ যায় নহয় তাৰপিছত বাকী অ'ৰাবোৰ চব গৌণ হৈ যায়গৈ সেইটোৱে প্ৰাধান্য পায়গৈ সদায় আৰু তেতিয়াই চাবি দেখিবি তই বস্তুবোৰ মসৃণ হৈ থাকে যেতিয়া মাতৃত্ব থাকে মানে মনৰ ভিতৰত ব্যক্তিত্বত তেতিয়া চব বস্তু মসৃণ হৈ থাকে একদম সঁচা কথা কৈছ আৰু ভৱিষ্যত কি আছে পৰিকল্পনা মই খুব এনেও আগৰ পৰা ইমান পৰিকল্পনা নকৰোঁ মানে নাথাকেই পৰিকল্পনা তেনেকৈ সময়ে সময়ে যিখিনি বস্তু সন্মুখত আহি থাকে সেইবোৰে একচেপ্ট কৰি গৈ থাকোঁ থিয়েটাৰখন যিহেতু লৈছোঁ ইমান ডাঙৰ দায়িত্ব এটা কৃষ্ণদাই দিছে মোৰ ওপৰত গতিকে সদায় এটা বস্তুৱেই এতিয়াৰ পৰা চেষ্টাটো যে সেইখন থিয়েটাৰ আজি 37-40 ইয়াৰ্ছৰ ভিতৰত যিটো এটা পৰ্যায়লৈকে নিলেগৈ কৃষ্ণদায়ে মোৰ পিতৃসুলভ একদম মানে নিজৰ জীয়েকৰ নিচিনা তেওঁ আদৰ কৰে মোক গতিকে তেখেতৰ দায়িত্বটো নিজে কান্ধত লৈ পেলাই থিয়েটাৰখনক সেই পৰ্যায়ত ৰখাটো মোৰ কাৰণে বৰ ডাঙৰ দায়িত্ব সেইটোৱে মেজৰ পৰিকল্পনা মোৰ তাৰপাছত আনুষংগিক যিখিনি কাম আহি থাকে বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ কৰিবলৈ চবৰে মন যায় যিবোৰ আগতে কৰা নাছিলোঁ আৰু তাৰ লগত আটাইতকৈ ডাঙৰ পৰিকল্পনাটো ছোৱালীজনীক লৈ আৰু সেইটোতো হয় তাই ডাঙৰ হোৱাটোৱে ডাঙৰ পৰিকল্পনা তাইক ভালকৈ ৰখাটোৱে ডাঙৰ পৰিকল্পনা তো ঘৰখনক মানে তই যিধৰণে ধৰি ৰাখিছ সেই বস্তুটো হয়তো মা দেউতাৰ পৰাও তোৰ বস্তুটো আহিছে সেই বস্তুটো সদায় যাতে থাকি যাওক কিন্তু আমি সদায় সেই পৰিয়ালৰ লগত ডাঙৰ হোৱা মানুহটো আমাৰ মোৰ বিশেষকৈ ফ্ৰেণ্ড চাৰ্কেলটো খুব কম মোৰ ঘৰখনেই মোৰ বন্ধু ঘৰখনেই মোৰ চব মানে ঘৰখনৰ মানুহখিনিৰ লগতে সময় কটোৱা যায় এই মানে ঘৰখনৰ বাহিৰে বেলেগ মানে ব্যক্তিগত জীৱন আমাৰ নায়েই হয় ঘৰ কেন্দ্ৰিক যি কথা হৈছে ঘৰমুখী যাত্ৰা আৰু ঘৰ কেন্দ্ৰিক কথা জীৱনৰ আটাইতকৈ ভাল লগা ঠাইখিনি হৈছে ঘৰখন শান্তিপূৰ্ণ ঠাইখিনি হৈছে ঘৰখন হয় আৰু তই এনেকুৱা কিছুমান কথা থাকে ধৰ জীৱনত কেতিয়াবা ক'বলৈ মন যায় ধৰ তই যদি বিচাৰ ধৰ যে আজি বুনে মোক সোধক এইটো কথা কিবা এটাতো ক'বলৈ মন তেনেকুৱা থাকে তো কেতিয়াবা সুবিধা পোৱা নাযায় বা ভবা নাযায় ক'ব লগা বুলি আহাই নাই দেখোন মন লাগিব একো মন লগা নাই একো তেনেকুৱা কথা নাই যিটো ভিতৰত খুন্দা মাৰি থাকে তেনেকুৱা নাথাকেই মোৰ একো খুন্দা নামাৰে ভংভঙীয়া মানুহৰ যিটো মুখলৈ আহে সময় যেতিয়া আহে এনেকৈ যদি উগাৰটো আহিলে এইখিনি সময়ত ওলাই গুচি গ'ল ডাকাৰ মাৰি পিছত নাথাকে আৰু ভিতৰত নৰ্মেল আৰু খোলা কিতাপ আৰু অসমখন লৈয়ে সুখী আৰু যে সাংঘাতিক সুখী এইটো যেতিয়া হিয়া আহিব হিয়াক সুধিবি তই এই নন্দাকো কেতিয়াবা সুধিব পাৰ তুমি জানই মই সাংঘাতিক অসমচিক মানুহ এজনী অসম গুৱাহাটী অসমীয়া খাদ্য অসমীয়া ভাষা নিজৰ মানুহখিনি ইমান বেছি কনফিডেণ্ট মানুহ এজনীয়ে মই কেলৈ ইমান কনফিডেঞ্চ লেভেলটো কমি যায় নাজানো বাহিৰলৈ গ'লে এতিয়া যদি ধৰি লওক ফুৰিবলৈও বাহিৰলৈ যাওঁ খুব কম ফুৰিবলৈ যাওঁ মই ফেমিলি ট্ৰিপত গ'লেও অতি বেছি 2 দিন সময় পালেও যাব মানে সময়টো নোপোৱা নহয় সময় মিলাব পৰা যায় কিন্তু ইচ্ছা নাযায় যাবলৈ ফুৰিবলৈও মন নাযায় মোৰ কেলৈ ক'ব নোৱাৰোঁ তামোল খাই ঘৰতে গাঁও মানে ঘৰবোৰে হিচাপে থাকে যদি যাওঁ একদম বেয়া পোৱা নাই 2 দিন যদি বাহিৰত থাকিলোঁ মই 3 নম্বৰ দেখোন মোৰ মন নাযায় আৰু আমি এবাৰ ইউৰোপ ট্ৰিপ গৈছিলোঁ গোটেই পৰিয়াল মা পিতা মানস মই হিয়া গোটেই সোপা ৰিম্পাহঁত চব গৈছিলে বাকীবোৰ বিৰাট এক্সাইটমেণ্ট আৰু তাত গৈ পেলাই লণ্ডনৰ অমুক দেখিছোঁ তমুক দেখিছোঁ বিৰাট ভাল লাগিছে বোলো ভালেই লাগিছে ছুইজাৰলেণ্ডৰ যে ৰাস্তাবোৰ গৈছোঁ মানসে কৈছে চোৱাচোন ইমান ধুনীয়া বোলো ঠিকেই লাগিছে অৰুণাচলৰ নিচিনা একেই দেখোন দেখাত সঁচাকৈ মোৰ অৰুণাচলৰ নিচিনা একেই লাগিলে যেনিবা তাত অলপ প্লেণ্ড আৰু পাহাৰ চাৰবোৰ ধুনীয়াকৈ মানে প্লেন ৱেট ধুনীয়াকৈ সজাই থোৱা আছে তেনেকুৱা তাৰপিছতে গৈ পেলাই যেতিয়া আমি আহিব দিনাখন 10 দিন আছিলোঁ তাতে আমি অহা দিনাখন ৰিম্পাতে খুব কান্দিছে ইচ্ছা আমি যামগৈ মোৰ বিৰাট ফূৰ্তি লাগিছে ঘৰলৈ যাম গুৱাহাটী পামগৈ অসম পামগৈ অসমীয়া খাদ্য খাবলৈ পামগৈ মোৰ একো নালাগে বিদেশৰ গোটেই খৰচাটো তোক কমাইলে তোক এইকণৰ পৰা টাউনলৈ লৈ গ'লে হৈ গ'ল টাউন নালাগে ঘৰতে থাকিলে হৈ গ'ল ঘৰতে থাকি ফূৰ্তি ফাৰ্তা কৰি নাচ গান কৰি হৈ গ'ল মাছ বনাই মাংস বনাই মাছ আনিলে আৰি মাছ আনিলে আৰু ধুনীয়া ধুনীয়া ভাল ফ্ৰেছ মাছ আনিলে মাছৰ আঞ্জা বনালোঁ খালোঁ মেলি হাঁহি ফূৰ্তি কৰিলোঁ হৈ গ'ল তাতে সুখী কিমান সহজ আচলতে এই প্ৰস্তুতি এই যে যিখিনি কথা কৈ আছে মই ব্যক্তিগত আপোনালোকেও হয়তো তাইৰ কথা কাৰণ এনেকুৱা ধৰণৰ ব্যক্তিত্ব তাত অবিশ্বাস কৰিবলৈ কোনো কথা কিন্তু মই নিজে প্ৰেক্টিকেলি দেখিছোঁ কাৰণে সৰু সৰু কথাত বহুত বেছি সুখী হ'ব পাৰে যিটো কাৰণে মানে আমিও খুব ভাল পাওঁ মই প্ৰস্তুতিৰ ঘৰত বাৰ্থডে হওক মেৰেজ এনিভাৰ্চাৰী হওক যি হওক মই মিছ কৰিবলৈ এইকাৰণে নিবিচাৰোঁ
তাত গ'লে আমি সঁচাকৈ অন্তৰৰ পৰা যথেষ্ট ফূৰ্তি কৰা যায় আৰু সেই গোটেই তাহাঁতি যে ফূৰ্তি কৰে গোটেই তাত থকা গেষ্ট সেইটো ময়ে নহয় যিমানখিনি মানুহ তাত মাতা নিমন্ত্ৰিত অতিথি চবেই স্বীকাৰ কৰে চবেই প্ৰাণ খুলি হাঁহে প্ৰাণ খুলি খাই ফূৰ্তি কৰে সকলোৱে খাই বৈ নাচি বাগি ফূৰ্তি কৰি প্ৰস্তুতিহঁতক আশীৰ্বাদ দি উভতি আহে এইটো কাৰণে আমি সদায় প্ৰস্তুতি ঘৰৰ অনুষ্ঠানত মিছ কৰিবলৈ মানে নিবিচাৰোঁ কাৰণ য'তে আনন্দ ততেই সুখ এতিয়া এই মুহূৰ্তত হ'ল দে আৰু আমি কথা পিছত অন কেমেৰা নপাতো অফ কেমেৰা কথা পাতিম আৰু প্ৰস্তুতিক আকৌ লগ পাম আকৌ যদি আপোনালোকে চাব বিচাৰে পিংক চিটি তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাগিব আমি আকৌ আহিম প্ৰস্তুতিক লৈ কিন্তু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ এপিছডটো চাই কেনে পালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব